সো গাইস এইকেইদিন ভিডিঅ' বনোৱা হোৱাই নাই, গাড়ীও তেনেকৈ নাই। বাকী কি আছে কি নাই আপডেট এটা দিওঁ বোলো, ফোন কৰি আছিলে বহুতে। পেট্ৰলৰ চুইফ্ট এখন সোমাইছে, এখন 2014 চনৰ হয়, VXA হয়, ফাৰ্ষ্ট অনাৰ হয়। চুইফ্ট বহুতে বিচাৰি থাকে, এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব। পেট্ৰলৰ হয়, ফাৰ্ষ্ট অনাৰ হয়, VXA হয়, হোৱাইট কালাৰ দেখিছে, একদম ধুনীয়া হৈ আছে গাড়ী, একদম ধুনীয়া হৈছে। এলয়ো লাগি আছে দেখি, এটা প্লাছ পইণ্ট এলয় হুইলো লাগি আছে। এইখন চুইফ্ট ফাৰ্ষ্ট অনাৰ হয়, আকৌ VXA হয়। 4টা পাৱাৰ উইণ্ডো, AC, মিউজিক চিষ্টেম, হিটাৰ সকলোবিলাক আছে। কোম্পানী ফিটেড মিউজিক চিষ্টেম, গান বজিয়ে আছে বাৰু। এয়া ইণ্টেৰিয়ৰ, চিট কভাৰ একো মানে বেয়া হৈ থকা নাই, সকলোবিলাক ভাল হৈ আছে, ধুনীয়া হৈ আছে গাড়ীখন। এখন ল'ম বুলি ভাবিলে ল'ব পাৰিব। এখনৰ দামটো কৈ দিওঁ 280, 2,80,000 টকাত লৈ ল'ব পাৰিব। এল্টো এখনৰ দামত দি দিছোঁ। এল্টো K10 এখন 2014-15 K10 এখন এনেকুৱা দাম হয়, সেইটো দামত আপোনালোকক চুইফ্ট দি দিছোঁ। ৰানিংটো দেখাই দিছোঁ, এইটো হৈ আছে ৰানিং 68,000। আৰু এয়া ইণ্টেৰিয়ৰ, 4টা পাৱাৰ উইণ্ডো, AC হিটাৰ আছে। এইটো মানে চুইচ, এয়া ভিতৰৰ বাহিৰৰ গ্লাছকেইটা ইয়াতে এডজাষ্ট কৰিব পাৰে, ছাইড মিৰৰবোৰ। এয়া উডেন ফিনিছ লগা আছে, দেখাত ভাল লাগি আছে। এয়া চুইফ্ট, এয়া ইণ্টেৰিয়ৰ, এবাৰ ধুনীয়াকৈ দেখাই দিওঁ। চ' সেইখন ল'ব পাৰিব আপোনালোকে 280ত ইনক্লুডিং ট্ৰেন্সফাৰ, 2,80,000 ল'ব পাৰিব। খুব কম দামত দিছোঁ, এইটো ফিক্সড প্ৰাইচ আহিব 280। এয়া গাড়ী চাওক, ফাৰ্ষ্ট অনাৰ হয়, হোৱাইট কালাৰ হয়, তলৰ ফগলেম চব ৱৰ্কিং হৈ আছে। ৱৰ্কিং মানে কি দেখাই দিওঁ এবাৰ। এই লাইটবিলাকো দেখিছে কি ধুনীয়া হৈ আছে একদম। এইটো কোম্পানী ফিটেড ফগলেম চুইচ আছে, এইবোৰ চাওক, তলৰ ফগলেম সকলোবিলাক ৱৰ্কিং ধুনীয়া হৈ আছে, ৱেল মেইনটেইন, কোনো মেকানিকেল ৱৰ্ক নাই, ছাছপেনশ্যনৰ কাম একো নাপায়, একদম টিপটপ হৈ আছে গাড়ীখন। এয়া গতিকে এইখন ল'ব পাৰিব 280ত ইনক্লুডিং ট্ৰেন্সফাৰ। ডকুমেণ্টছৰ কামটো মই কৰিয়ে দিম। ডিগিটো মই খুলি দেখাই দি আছোঁ ধুনীয়াকৈ। বাহিৰতো অকণ পানী চানী মাৰি দিছোঁ, খালি ভিতৰতো অলপ চাফ চিকুণ কৰিব আছে। তথাপিও গাড়ী একদম ধুনীয়া লগা হৈছে দেখাত। সেইবোৰ চব ৱৰ্কিং, লাইট লাগি চাগি নাই। এয়া ডিগি সকলোবিলাক চিল, কোনো এক্সিডেণ্টেল নহয়, কোনো ইঞ্জিন বেয়া গাড়ী নহয়। মোৰ তাত সেইবোৰ নাপায় বাৰু, চিন্তা কৰিব নালাগে। বুট স্পেচটো ভাল, যথেষ্ট স্পেচ আছে, একদম ধুনীয়া হৈ আছে গাড়ী। ফাৰ্ষ্ট অনাৰ হয়, 2014 হয়, 2029লৈকে ডকুমেণ্টছ সকলো আপডেট আছে। 2029লৈকে কাগজ পাতি আপডেটে আছে, সকলো কাগজ আপডেট। এলয় আছে, এলয় কেইটাও প্লাছ পইণ্ট এলয় আছে। ছাইড মিৰৰ, এইবোৰ ইণ্ডিকেটাৰ লাইট আছে। ইঞ্জিনৰ গেৰেণ্টি মোৰ ফালৰ পৰা, ইঞ্জিনৰ প্ৰব্লেম একো গাড়ীতে, মোৰ কোনো গাড়ীতে ইঞ্জিনৰ প্ৰব্লেম নাপায়। আৰু ছেকেণ্ড হেণ্ড গাড়ী এখনত ইঞ্জিনটোৱে মেইন ভাল হ'ব লাগে, গতিকে সেই বস্তুটো মই বহুত মানে ধ্যান দিওঁ। আৰু গতিকে মোৰ বেষ্ট টু বেষ্ট যিমানখিনি পাওঁ মোৰ নলেজত মই সদায় পাৰফেক্ট একদম চাই আনো গাড়ী এখন। আৰু ইঞ্জিনৰ ইছ্যু মোৰ গাড়ীত কোনো গাড়ীতে নাপায়, সেইটো গেৰেণ্টি, মানে আপুনি আহি ক'ব লাগিব মোক। গতিকে ধুনীয়া হৈ আছে, চলালে গম পাব, একদম স্মুথ, ছাছপেনশ্যন ৱৰ্ক একো নাই, মানে মেকানিকেল ৱৰ্ক একো নাই, আপুনি লৈ আৰু চলাই থাকিলেই হ'ল। আৰু ৱাগনাৰ এখন আছে, সেইখনো দেখাই দিওঁ। এইখন 2014 চনৰ হয়, এইখন গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে, VXI মডেল হয়। এইখন আপোনালোকে ল'ব পাৰিব 240ত এখন ল'ব পাৰিব। বেক চাইডে চেঞ্চাৰ সকলো আছে, হোৱাইট কালাৰ হয়, খুব মৰম লাগি আছে দেখাত, চাওক একদম ধুনীয়া হৈছে গাড়ীখন। ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ, বাহিৰে এইখিনি দেখাই দিলোঁ। 2014 চনৰ হয়, এখনো 2029লৈকে কাগজ পাতি সকলো আপডেট, হুইল কেপকেইটা মজা লাগিছে। আপোনালোকে এনেই এচেছৰিজৰ কাম একো কৰিব নালাগে, চব আপডেট আছে, চব লগোৱাই আছে। ফগলেম ৱৰ্কিং, 4টা পাৱাৰ উইণ্ডো, AC হিটাৰ, মিউজিক চিষ্টেমবিলাক সকলো আছে, কোম্পানী ফিটেড। এই ইণ্টেৰিয়ৰটো চাওক, খুব মৰম লগা হৈ আছে ইণ্টেৰিয়ৰটো, চাওক ধুনীয়া হৈ আছে। দৰ্জা চাউণ্ড দেখিছে, একদম ধুনীয়া। এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব 240ত ইনক্লুডিং ট্ৰেন্সফাৰ। ৱেগনাৰো বহুতে বিচাৰি থাকে, গতিকে একেবাৰে দেখাই দিছোঁ। এইখন ৱেগনাৰো এভেইলেবল আছে, ল'ম বুলি ভাবিলে ল'ব পাৰিব। চ' আৰু এখন বেলেনো আছে, এখন
2016 মডেলৰ হয়। কালাৰটো চাওক, এই গ্ৰে কালাৰ নহয় আকৌ, চিল্কি চিলভাৰ টাইপে অকণমান মানে হেৰি আৰু ডাইৰেক্ট চিল্কি চিলভাৰ নহয় আৰু কালাৰটো বহুত ধুনীয়া লগা আছে দেখাত। এইখন 2016 মডেলৰ হয়, এইখন ফাৰ্ষ্ট অনাৰ হয়। এইখনৰ দাম আহিব 360 অনলি। 360ত বেলেনো ল'ব পাৰিব, পেট্ৰলৰ হয়। মই দেখুওৱা গোটেইকেইখন গাড়ী পেট্ৰলৰ হয়। এয়া চাওক ধুনীয়া হৈ আছে গোটেইকেইখন। মানে ইয়াতে হয়তো অটো ফল্ডেবল মিৰৰ, অট'মেটিক AC, অট'মেটিক ক্লাইমেট কণ্ট্ৰল, AC হিটাৰ, পাৱাৰ ষ্টিং, মিউজিক চিষ্টেম এইবিলাকতো আছেই। বাকী আৰু বেক চাইডৰ ৱাইপাৰো আছে। এই চাইডৰ গ্লাছবিলাক অটো ফল্ডেবল হয়। এইখিনি ফিচাৰ্ছ আছে, চেণ্টাৰ লক টেণ্টাৰ লক এইবিলাক গোটেইখিনি আছে বাৰু। এই ইণ্টেৰিয়ৰ 360ত অনলি এখন ল'ব পাৰিব। ষ্টেং চাওক ধুনীয়া হৈ আছে। এয়া বেলেনো ডেল্টা মডেল হয়। এয়া AC-টো অট'মেটিক, কোম্পানী ফিটেড মিউজিক চিষ্টেম। পেট্ৰলৰ বেলেনো এখন। এয়া অটো ফল্ডেবল মিৰৰ, 4টা পাৱাৰ উইণ্ড', পাৱাৰ ষ্টিং, মিউজিক চিষ্টেম, হিটাৰ সকলোবিলাক আছে। গতিকে এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব। 360 অনলি ইনক্লুডিং ট্ৰেন্সফাৰ। বেলেনো ডেল্টা এইখনো ল'ব পাৰিব। ফাইনেন্স কৰিলে ফাইনেন্সো হৈ যাব। 1 লাখ মান টকা ডাউন পে'মেণ্ট দিব লাগিব। গতিকে 3খন গাড়ী এভেইলেবল আছে মোৰ লগত, দেখালোঁ আপোনালোকক। বাকী ব্লু কালাৰ বেলেনো এখন এইখন আছে, সেইখনো ফাইনেন্স হৈ আছে। ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু ইয়াৰ বুট স্পেচটো যথেষ্ট ভাল বেলেনৰ। একদম গাড়ী ধুনীয়া হৈ আছে। লওক আৰু চলাই খাই থাকক আৰু একো কাম কৰিব লগা নাই।